वेलकम टू बीकेएस पाठशाला। बीकेएस पाठशालात आपनालोকক स्वागतम जनालो। आपनालोके स्क्रीनत देखा पाই আছে যে ডিটি ৰিভেৰিফিকেশ্যন লিষ্ট আৰু পিজিটি ৰিভেৰিফিকেশ্যন লিষ্ট আপোনালোকৰ কাষত দাঙি দিছোঁ। আৰু আপোনাৰ জিটি ৰিভেৰিফিকেশ্যন লিষ্টটো আপোনালোকে চাই আছে। জিটি ৰিভেৰিফিকেশ্যন লিষ্টত কি দিছে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। যেহেতু আপোনালোকে চাব পাৰি আছে, এইটো হ'ল আপোনালোকৰ জিটি ৰিভেৰিফিকেশ্যন লিষ্ট। যিবিলাকৰ মাতা হৈছে আপোনালোকে চাব পাৰে যে টোটেল কেণ্ডিডেট যোনবিলাক আছিল যে ফাদাৰ ভেৰিফিকেশ্যন ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিছিলে আৰু ৰিভেৰিফিকেশ্যন তেওঁলোকক মাতা হৈছে। আৰু ৰিভেৰিফিকেশ্যন মাতা এই কাৰণে হৈছে যিহঁতৰ বহুতৰ কি হৈছে আপোনালোকৰ বি এডৰ খেলি মেলি হৈ আছে, কাৰোবাৰ ডকুমেণ্টছ কিবা নাই দিয়া, এনেকৈ বহুত ওলাই আছে। বেছিভাগে বি এডৰে শুনিছোঁ, বি এডৰ যিবিলাক আউটছাইডাৰ হয় বা বি এড অৰিজিনেল চাৰ্টিফিকেট দিয়া নাই এওঁলোকৰে হৈছে। আপোনালোকৰ ওচৰত এটা মই দেখাই দি আছোঁ যে বি এডৰ ওপৰতেহে দিছিলে। ইয়াত দেখা পাই আছে আপোনালোকে ৰিমাৰ্কছৰ ফৰ ভেৰিফিকেশ্যন কেণ্ডিডেট প্ৰডিউচ প্ৰভিজনেল চাৰ্টিফিকেট অফ বি এড নিড ভেৰিফিকেশ্যন অফ অৰিজিনেল চাৰ্টিফিকেট। এওঁ মানে আপোনাৰ কি হৈছিলে ৰিমাৰ্কছত দিছে যে এওঁ প্ৰভিজনেল চাৰ্টিফিকেট জমা দিছিলে, কিন্তু কিবা মানে কনফিউজন হোৱাৰ কাৰণে বা কিবা অথেণ্টিক পোৱা নাই, সেইকাৰণে এওঁ কি কৰিছে অৰিজিনেল চাৰ্টিফিকেট জমা দিবলৈ দিছে। আৰু যেতিয়া যাব তেওঁলোকে এই গোটেই ডাটা লৈ যাব, আকৌ যিখিনি ডাটা লাগে মেট্ৰিকৰ পৰা যিমানলৈকে আপোনাৰ ভৰিছে এইবিলাক চব লাগিব। লগতে 2টা কপি ৰিচেণ্ট চাইজৰ ফটো লাগিব, হাৰ্ড কপি এপ্লিকেশ্যন লাগিব যোনটো অনলাইন কৰিছিলে। এইখিনি আপোনালোকে তথ্যটো দিব লাগিব। লগতে আপোনালোকৰ এইখিনি ডাটা আপুনি চাব পাৰিব। জিটি ভেৰিফিকেশ্যনৰ এই গোটেই ডাটাটো আপোনাৰ ওচৰত দাঙি দিছোঁ, আপোনালোকে চাব পাৰে। 262 কেণ্ডিডেট জিটি গ্ৰেজুৱেট টিচাৰ পোষ্টৰ কাৰণে ৰিভেৰিফিকেশ্যনৰ কাৰণে মাতা হৈছে। এটা এটাকৈ কোৱাটো সম্ভৱ নহয়, যিহেতু পিজিটিও আপোনালোকক দেখাব লাগে। পিজিটিও তেনেকুৱা মাতিছে, কিন্তু ইমান মাতা নাই। পিজিটি ছেকশ্যনটো আপোনালোকে চাব পাৰে যে পিজিটি ছেকশ্যনটো আপোনালোকে মাতিছে জাষ্ট 40 জনৰ, যি মানে আপোনাৰ মাতিছে এইবিলাকে। আৰু সেই 40 জনকে আপোনাৰ কি কৈছে ভেৰিফিকেশ্যন মাতিছে। এইখিনি 40 জন আপোনালোকে চাব পাৰিছে। তো ইয়াৰ পৰা আপোনালোকে অনুমান লগাব পাৰে যে ৰিভেৰিফিকেশ্যনটো খুব কমেও 2-3 দিনৰ ভিতৰত হৈ যাব। তাৰপিছত আশা আছে যে 20 তাৰিখৰ বা 20 তাৰিখৰ পিছত 20 তাৰিখৰ ভিতৰতে চবে কৈ আছে যে লিষ্টখন ওলাই যাব পাৰে, বা 20 তাৰিখ পিছত দুৰ্গা পূজা আগত মানে জিটি পিজিটিৰ লিষ্টটো কনফাৰ্ম পাই যাব লাগে। যিহেতু আপোনালোকে ফাৰ্ষ্ট প্ৰভিজনেল লিষ্টটো পালেই LP UP, তেনেকুৱা আশা কৰি আছোঁ আমিও জিটি পিজিটিটো পাই যাম। সেইখিনি আপোনালোকৰ তথ্য লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।